এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। কোকৰাঝাৰত ভয়ানক কাণ্ডক লৈ ভিতৰি চেপা উত্তেজনা। ঘটনাক লৈ কাৰিগাঁও থানাৰ সন্মুখৰ পথত ৰাইজৰ প্ৰতিবাদ। কাৰিগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে উত্তেজিত ৰাইজে। বিৰছা কামাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী কেম্প জ্বলাই দিয়ে উত্তেজিত ৰাইজে। চিডু কানহু ভৱন আদিৰ ব্যাপক ক্ষতিসাধন কৰিলে উত্তেজিত ৰাইজে। একাংশ দোকান ঘৰ জ্বলোৱা আৰম্ভ কৰিছে উত্তেজিত ৰাইজে। পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ, নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাইলৈ বিটিচি বন্ধৰ হুংকাৰ বনচুৰ। ন্যায় নোপোৱালৈকে অব্যাহত থাকিব প্ৰতিবাদ। উল্লেখ্য যে কালি কাৰিগাঁও আৰক্ষী চকীৰ পৰা মাথো 1.5 কিলোমিটাৰ নিলগৰ গৌৰনগৰত এক ভয়াৱহ ঘটনা সংঘটিত হৈছিল। এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি কালি এদল লোকে মৰিয়াই হত্যা কৰে চিকনা জৌহালো বিস্মিত নামৰ এজন যুৱকক। উক্ত ঘটনাত যোগীৰাজ ব্ৰহ্ম please. আজি আমাৰ ৰাইজ আৰু আমাৰ বড়ো ছাত্ৰ সন্থা বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন আজি যে নেশ্যনেল হাইৱে কাৰিগাঁৱত আহি পেলাই আমি এটা প্ৰটেষ্ট কৰিছোঁ। আৰু ইয়াত যোৱাকালি আমাৰ যি ঘটনা হৈছে সেই ঘটনা যে আমাৰ একজন বড়ো যুৱক যিটো মাৰি পেলাই এটা হত্যা কৰা হৈছে। ইয়াৰ এগেইনষ্টত আমি আজি সেই কাৰিগাঁৱৰ এই নেশ্যনেল হাইৱেটো বন্ধ কৰিছে। আৰু ইয়াত আমি আজি এইটো ডিমাণ্ড কৰিছে কোনে কোনে ইয়াত জড়িত আছিল সেইটো আমাৰ প্ৰশাসনত এইটো ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু তাক আইনমতত সাজা দিব লাগে। আৰু কোনে কোনে ইয়াত ডাইৰেক্টলি ইনভলভ আছে তাক আমি প্ৰশাসনৰ ৰিকুৱেষ্ট কৰিছোঁ তাক ইমিডিয়েটলি এৰেষ্ট কৰি পেলাই তাক ফাঁচি দিব লাগে আৰু জাষ্টিছটো পাব লাগে। আৰু তেতিয়ালৈ এই কালপিটো মানে প্ৰণত নাহে তেতিয়ালৈ আমাৰ প্ৰটেষ্ট আৰু আন্দোলনটো হৈ থাকিব। আৰু আমাৰ কালি tomorrow আমিতো সারা বিটিচিৰ বন্ধ দিম। এইটো আমাৰ পৰা বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এইটো মেছেজটো দিয়া হৈছে। আৰু আমি এই 24 ঘণ্টাৰ মাজত প্ৰশাসনৰ আমি ৰিকুৱেষ্ট কৰিছোঁ যে গোটেই কালপিটো মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু কোনে কোনে ইনভলভ আছে তাক ডাইৰেক্টলি লাইফ ইমপ্ৰিজনমেণ্ট প্লাছ তাক ফাঁচি দিব লাগে। সেইটো আমাৰ ৰিকুৱেষ্ট থাকিছোঁ। মানে ঘটনাটো কিহৰ কাৰণে হ'ল মানে এনেকা সেইটো ঘটনাটো মানে যোৱা ৰাতিত যেনিবা আমাৰ 3জন বড়ো ল'ৰা এটা মানে কনষ্ট্ৰাকশ্যনৰ কামত গৈছিলে। তাৰপিছত অহাৰ সময়ত যেহেতু মানে এটা সান্থালী বস্তিত মানে ইয়াত মানে এটাক কৰা হৈছে আৰু তাত মাৰি তাক মানে লাইফটো মানে চেছ কৰা হৈছে।
আৰু এইটো আমি নিন্দা কৰিছোঁ আৰু সেইটো মানে ভেৰি আনফৰ্চুনেট, এইটো হ'ব নালাগিছিল। আজি আমি যিটো বড়ো যুৱক নিজৰ মাটিত এনেকুৱা হয় তেনেহ'লে ইট ইজ ভেৰি চিম্পল। তাৰমানে আমাৰ মাটিত আমি এনেকুৱা কৰাটো এইটো কোনোদিন মানে একচেপ্টেবল নহয়। ইয়াৰ কাৰণে আমি ফিউচাৰত এনেকুৱা নহয় যেনিবা আমাৰ অসমৰ ভূমিপুত্ৰ মানুহবিলাক যেনে তেনে মানে মুৰ্গী এবা কিবা জন্তুৰ নিচিনা এনেকুৱা মাৰা, সেইটো মানে কোনোদিন মানে একচেপ্টেবল এবা কিবা নহয়। ইয়াৰ কাৰণে আমি অসম চৰকাৰৰ আৰু BTC চৰকাৰৰ মই আহ্বান জনাম যাতে ইমিডিয়েটলি those culprits should be brought to book and they should be punished by hanging and life imprisonment. There will be no excuses, and so we are going to declare a ban tomorrow for the justice of our beloved brother Sikinazullah Bismi. এইটো আমি চৰকাৰৰ আমাৰ ৰিকুৱেষ্ট ৰাখিছোঁ বড়ো ছাত্ৰ সন্থাৰ পৰা।